ডেম'ক্ৰেচিত ইলেকশ্যন আহিলে ৰাইজৰ ওচৰলৈ যাব লাগে, ৰাইজৰ লগত ভাৱ বিনিময় কৰিব লাগে, এইখিনি চলি আছে। আদাৰৱাইজ ইয়াত কোনো কণ্টেষ্ট নাই। এটা দুটা গাঁৱত এজন দুইজন কৰি BPFৰ সদস্য আছে, তেখেতসকলো জইন কৰি আছে আৰু সিটোকে তেখেতসকলে সহ্য কৰিব নোৱাৰি আমাৰো কোনোবা ছাইডত থকা এজন দুজন টানি নিব পাৰে নেকি সেইটো ট্ৰাই কৰি আছে। কিন্তু তেখেতসকলৰ ডাঙৰ ডাঙৰ নেতা ইতিমধ্যে দলত যোগদান কৰিছে আৰু আমাৰ দলত আৰু অহাকালি পৰহিও বহুত তেনেকুৱা লাইন হৈ আছে। তো আজিৰ তাৰিখত কোকলাবাৰী সমষ্টিত ইয়াত কোনো কণ্টেষ্টেড নাই। UPPL BJP আৰু GSP একত্ৰিত হোৱাৰ পিছত ইয়াত কোনো মানে তেনেকুৱা ব্যক্তি বা কোনোবা দল ইয়াত কণ্টেষ্ট কৰিব পাৰিব তেনেকুৱা পৰিৱেশ একো নাই। চাওক, যদি 70% ভোট পল হয়, 70% ভোটৰ ভিতৰত আমি 90% ভোট পাম। 10% ভোট ইফাল সিফাল হ'ব পাৰে, কাৰোবাৰ ভুলো হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু 90% ভোট আমাৰ কেণ্ডিডেট যিটো মিত্ৰজোঁটৰ কেণ্ডিডেট সেইটো ভোট পাব আৰু বহুত ভোটত বিজয় হ'ব। চাওক, কোকলাবাৰীটো বহুত সুন্দৰ এটা ঠাই, আমাৰ মানাস অভয়াৰণ্যৰ দাঁতিত ইমান সুন্দৰ এটা অঞ্চল, কিন্তু সেই অঞ্চলটোত যোৱা 17 বছৰে BPFে কাম নকৰাৰ কাৰণে আজি গৰাখহনীয়া হৈ পেলাই বহুত ভাল ভাল খেতিৰ মাটি এইটো পানীৰ মানে নদীৰ বুকুলৈ গ'ল। এই অঞ্চলৰ স্কুল কলেজ চব জৰাজীৰ্ণ অৱস্থা হৈ গ'ল। ৰাস্তা ঘাট 17 বছৰে বাট চাই আছিলে ৰাইজে, নিৰ্মাণ নকৰাৰ ফলত ৰাইজে বহুত কষ্ট পাইছে আৰু সেই কথাখিনি এই 1.5 বছৰত আমি খুব অনুধাৱন কৰিছোঁ। আজি মই দেখিবলৈ পাইছোঁ কোনোবা এজন ব্যক্তিয়ে আহি পেলাই ইয়াতে বকি আছে কি ইয়াত মানে হাগ্ৰামাৰ ৰাস্তাইদি খোজ কাঢ়িছে, ৰাস্তা হোৱা নাই, কিবা হোৱা নাই। মোক কোনোবা এজনে ইউটিউবত দেখাইছে আৰু তেখেতে চেলেঞ্জো কৰিছে কিবা কিবি। চ' তেখেতৰ লগত আমি চেলেঞ্জ নকৰোঁ, কিন্তু তেখেতে যিবিলাক চেলেঞ্জ কৰিছে তাত তেখেতে বিফলে হ'ব সেইটো আমি জানো। আৰু 26 ৰাস্তা বনোৱা নাই বুলি তেখেতে চেলেঞ্জ কৰিছে। তেখেতে যদি আহি আমাক লগ কৰে, প্ৰত্যেকটো ৰাস্তাত লৈ যাম আমি তেখেতক, আমাৰ লগত তেখেতে খোজকাঢ়িব লাগিব। আৰু তেখেতে নাম ফলক দেখা নাই বুলি কৈছে। হাগ্ৰামাৰ ক'লা চশমাটো পিন্ধি আহিলেতো সি ক'ত ভাল দেখা পাব। আজি বড়োলেণ্ডত যে ইমান শান্তি আহিছে, সকলো জাতি জনগোষ্ঠী মিলি পেলাই থাকিব পৰা এটা পৰিৱেশ আহিছে, এই পৰিৱেশটো যদি তেখেতে দেখা পোৱা নাই আৰু কি তেখেতক বিচাৰিছে সেইটোতো মই নাজানো। চাওক, বহুতে সুধি আছে EM দিব। আজি ইলেকশ্যনটো হৈ যাওক, ইলেকশ্যনটো হৈ যোৱাৰ পিছতহে আপুনি চব কথা ঠিক কৰিব। EM MCLৰ কথা নাই, সকলো সমান কাম কৰিব লাগিব। মই নিজে চিফ হৈ পেলাই আজি মইতো চিফ বুলি বহি থকা নাই। আগতে চিফ আছিলে, বহুত মানে টিপটপ চিফ আহিছিলে, আপোনালোকে কেইবাৰ লগ পাইছিলে মই নাজানো। আজিতো মই নিজে ঘূৰি আছোঁ গাঁৱে গাঁৱে, গতিকে আৰু কি বিচাৰিছে আপোনালোকে মই নাজানো। চ' ইলেকশ্যনটো যাওক, ইয়াৰ পিছত দলে সিদ্ধান্ত ল'ব, আমি একেলগে সিদ্ধান্ত ল'ম। এইটো নাজানো, তেখেতসকলৰ লগত আমিতো এতিয়া কথা পতা নাই। আগতে তেখেতসকলৰ নেতৃত্বই কথা পাতিছিলে। যোৱাকালিও মই বহুত অবড়ো লিডাৰ লগ পাইছোঁ একেলগে। তেখেতসকলৰ যিসকল আগতে বিভিন্ন কাৰণত মানে তেখেতসকলৰ বিভিন্ন মানুহ, বিভিন্ন নেতা, তেখেতসকলৰ বুলি নাই, আমাৰ বিভিন্ন নেতা বিভিন্ন সময়ত বলি হোৱা সেইসকলৰ যোৱাকালি অসম চৰকাৰৰ নেতৃত্বত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 18টা পৰিয়ালক মানে চেক বিতৰণ কৰিছে, ময়ো আছিলোঁ। আৰু তাত যিখিনি অবড়ো নেতা বুলি আমি যিসকলক চিনি পাওঁ, সেই অবড়ো নেতাবিলাকে তাতে আছিলে। তাত ললিত হেমব্ৰম ডাঙৰীয়া আছিলে, তাত আমাৰ ৰাজবংশী ডাঙৰীয়া আছিলে, মাধৱ ৰাজবংশী, তাত মৃদুল দাস আছিলে, যি মৃদুল আজি BJPত তেখেত আহিলে। তো বহুত লিডাৰবিলাক তাত চবেই আছিলে, ব্ৰজেন মহন্ত ডাঙৰীয়া আছিলে। গতিকে আজি তেখেতসকলৰ নেতৃত্বই ইমান আলোচনা বিলোচনা কৰি কাম কৰি আছে, তো এটা শান্তি আহিছে, সমন্বয় আহিছে। তো বাকী কথা আমি নাজানো তেখেতসকলে কি কোনে কি ডিচিশ্যন লয়। বহুত তেনেকুৱা থাকে এজন দুজন ব্যক্তি, কোনোবা কিবা ডিচিশ্যন লয়, সেইবিলাক আমি নাজানো। আমি তেওঁলোকৰ একো উন্নয়ন দেখা নাই। তেওঁলোকৰ উন্নয়নটোতো খুটা কম্বলৰ ৰাজনীতি। আজি যিটো হাইকোৰ্টত ধৰা পৰিছে সেইটো তেখেতসকলৰ উন্নয়ন। হাইকোৰ্টত যে 31 কোটি টকাৰ যে আজি ছাপ্লাইৰ যে ধৰা পৰিলে, সেইটোতো তেখেতসকলৰ উন্নয়ন। আৰু আছে কাৰোবাৰ 110 কোটি আছে, কাৰোবাৰ 70 কোটি আছে, কাৰোবাৰ 40 কোটি আঁঠুৱা ছাপ্লাই আছে, আমব্ৰেলা ছাপ্লাই আছে, চব আছে আমাৰ তাত। এইটো চ' সেইটো তেখেতসকলৰ উন্নতি। তেখেতসকলৰ উন্নতি বুলি ক'বলৈ কি আছে? আজি কোকলাবাৰী সমষ্টিত 17 বছৰে কওক তেখেতসকলে এইটো দিছে বুলি। আমাৰ মন্ত্ৰী ডাঙৰীয়াই ইয়াত MLA জিকি যোৱাৰ পিছত মন্ত্ৰী ডাঙৰীয়াই কেশৱ মানে যিটো নগৰ আছে তাত মানে গেষ্ট হাউচৰ কাৰণে 2 কোটি টকা দিলে।
আজি ইয়াত 25টাকৈ অংগনবাদী চেণ্টাৰ হ'ল, 5টাকৈ মডেল অংগনবাদী হ'ল, 26 কিলোমিটাৰ মানে প্ৰায় 30 কিলোমিটাৰ ৰাস্তা হৈ গ'ল। বিভিন্ন আঁচনিবিলাকতো আমি কৈছোঁ, কিন্তু তেখেতসকলে কি কৰিলে ইয়াতে? এনেই মানে কথাটো ক'লে নহ'ব নহয়। আৰু তেখেতে হাগ্ৰামা বনোৱা ৰাস্তা বুলিতো ৰাস্তা নহয়, ৰাস্তাটোতো চৰকাৰৰ টকা, পাব্লিক মানি হয়। এইটো মই বনোৱা ৰাস্তা নেকি? বিটিআৰ চৰকাৰে বনোৱা ৰাস্তা। আৰে মানুহবিলাক কোনটো লেভেলত কথাটো ভাবে আমি ধৰিবই নোৱাৰোঁ। যে পাব্লিকৰ পইচা দি কৰা বস্তুটো মই কৰা বুলি ক্লেইম কৰে, আৰু মোৰ ৰাস্তাইদি খোজকাঢ়া। তেখেতৰ ৰাস্তা হ'লেতো আৰু এইটো তেখেতৰ কিবা এইটো দেউতাকৰ সম্পত্তি নেকি? মোৰ ৰাস্তা বুলিতো একো নাথাকে। এইটো ৰাস্তাটো ৰাইজৰ ৰাস্তা, আৰু ৰাইজৰ নিজৰ ৰাস্তা বনোৱা মানসিকতা আছে, তেনেহ'লে তেখেতসকলৰ মানসিকতাত ভাবক কেনেকুৱা লেভেলৰ মানুহ হ'ব তেখেতসকলে। ৰাইজৰ ৰাস্তাটো যদি মোৰ ৰাস্তা বুলি কয়, সেই মানুহবিলাকৰ কি আছে? তেখেতসকল ৰাইজৰ বুলি মানে একোৱেই নিদিয়ে। ৰাস্তাটো ৰাইজৰ কাৰণে বনোৱা হৈছে, এই ৰাস্তাটোও যদি মোৰ বুলি কয়, তো কালি ক'ব যে গোটেই বিটিআৰৰ মানে সম্পত্তিটো মোৰ। এতিয়াতো আধা বিটিআৰ সম্পত্তি লৈয়ে লৈছে ইহঁতে। ঠিক আছে, থেংক ইউ।